নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 মাৰ্চ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হৈছে নেকি? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে। নিৰ্বাচনৰ পিছতে আৰু লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী 2000 টকা সোমালে। যদি আপুনি 2000 টকা পাইছে, 23 নং কিস্তিৰ টকা পাবলৈ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত 2000 টকা নাপাব। আত্মসহায়ক প্ৰতিজন মহিলা বেংক একাউণ্টত 25 টকা প্ৰদান কৰিব। নিৰ্বাচনৰ পিছতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে গড় প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। যদি আপুনি আবেদন কৰিছে, ভাল খবৰ, ৰেচন কাৰ্ডৰ নতুন নিয়ম সলনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বুলি পুৰণা কণী বিক্ৰী কৰিব নোৱাৰিব। আপোনাক এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আপুনি বজাৰৰ পৰা কণী ক্ৰয় কৰে নেকি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি সাৱধান হওক। নতুন বুলি পুৰণা কণীৰে ঠগিব নোৱাৰিব দোকানীয়ে। কণীক লৈ চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা ল'লে ডাঙৰ সিদ্ধান্ত। 1 এপ্ৰিলৰ পৰা প্ৰতিটো কণীত থাকিব বিশেষ তথ্য। উৎপাদন আৰু ম্যাদ উকলি যোৱাৰ তাৰিখ থাকিব প্ৰতিটো কণীত। ৰঙা চিয়াহীৰে কণীত লিখা থাকিব সবিশেষ তাৰিখ চাই সেই গ্ৰাহকসকলে কিনিব পাৰিব কণী। নিয়ম ভংগ কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। উত্তৰ প্ৰদেশ চৰকাৰে বলবৎ কৰিছে এই নিয়ম। উত্তৰ প্ৰদেশৰ পাছত অসমতো এই নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা। নতুন বুলি পুৰণা কণী বিক্ৰী কৰিব নোৱাৰিব। আপোনাক হয় এটা ডাঙৰ খবৰ আহি পৰিছে। যিখন নতুন নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কোনো প্ৰাৰ্থীয়ে আপোনাক ধন দিব বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক। কোনো ৰাজনৈতিক দলৰ নেতাই আপোনাক প্ৰলোভনত দিছে নেকি? আপোনাক ভোট বিচাৰি উৎকোচ দিব বিচাৰিছে নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ কাষত থিয় দিব আয়কৰ বিভাগে। তথ্য ভিডিঅ' আপুনি প্ৰেৰণ কৰক আয়কৰ বিভাগক। আৰু এতিয়া আপুনি ছেভ কৰক 3টাকৈ ফোন নম্বৰ। 9401085214 এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আন এটা নম্বৰ হৈছে 9181324184। লগতে আন এটা নম্বৰ মুকলি কৰা হৈছে 0361234036। এই 3টা নম্বৰ মুকলি কৰা হৈছে আয়কৰ বিভাগৰ ফালৰ পৰা। এই 3টা ফোন নম্বৰতে আপুনি দিব পাৰিব অভিযোগ। লগতে ইমেইলৰ জৰিয়তেও আপুনি দিব পাৰিব অভিযোগ। আসাম ইলেকশ্যন 2026@gmail.com দিব পাৰিব অভিযোগ। আপোনাৰ পৰিচয় গোপন ৰাখিব আয়কৰ বিভাগৰ ফালৰ পৰা। হয় এটা ডাঙৰ খবৰ আহি পৰিছে। যদি ভোটৰ নামত কোনোই টকা দিব বিচাৰিছে, আপুনি লগে লগে দিয়ক অভিযোগ। লগে লগে একশ্যন ল'ব আয়কৰ বিভাগৰ ফালৰ পৰা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন। বিজেপি চৰকাৰে আনিলে কঠোৰ সিদ্ধান্ত। আপুনি নতুনকৈ দুচকীয়া বাহন কিনাৰ পৰিকল্পনা কৰিছে নেকি? দুচকীয়া বাহনক লৈ চৰকাৰে আনিলে কঠোৰ নিষেধাজ্ঞা। পেট্ৰল চালিত দুচকীয়া বাহন কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে। কোনেও কিনিব নোৱাৰিব পেট্ৰল চালিত দুচকীয়া বাহন। 2028 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম। প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ পদক্ষেপ দিল্লীৰ চৰকাৰ। পেট্ৰল চালিত দুচকীয়া বাহনৰ পৰিৱৰ্তে কিনিব লাগিব ইলেক্ট্ৰিক বাহন। আৰু বিদ্যুৎ চালিত দুচকীয়া বাহন কিনাৰহে থাকিব কেৱল অনুমতি। বিদ্যুৎ চালিত দুচকীয়া বাহন কিনিবৰ বাবে চৰকাৰে দিব সুবিধা। ৰোড টেক্স আৰু ৰেজিষ্ট্ৰেশ্যন বিনামূল্য হ'ব EV দুচকীয়াৰ বাবে। 2030 চনৰ 31 মাৰ্চ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম। ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন। হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। দুচকীয়া বাহনক লৈ যিটো নতুন নিয়ম আহিবলগীয়া গৈ আছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী। ধুমুহা বৰষুণে পুনৰ চলাব তাণ্ডৱ। ভয়ংকৰ ৰূপত আহি আছে ধুমুহা বৰষুণ শিলাবৃষ্টি। 19 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আজিৰ পৰা 19 মাৰ্চলৈকে এলাৰ্ট জাৰি কৰা হৈছে। 29খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। কোকৰাঝাৰ, চিৰাং, বাক্সা, ডিমা হাছাওত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
দক্ষিণ শালমাৰা মানকাছাৰ ধুবুৰী গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ মেট্ৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ওদালগুৰি শোণিতপুৰ পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কাৰ্বি আংলং গোলাঘাট মাজুলী বিশ্বনাথত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যোৰহাট শিৱসাগৰ চৰাইদেউত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক সাৱধান হওক ৰাজ্যবাসী তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লৰা ৰজাই অসমক শেষ কৰাৰ দৰে কংগ্ৰেছ শেষ হ'ব কংগ্ৰেছত থাকি লৰা ৰজাৰ দৰে ভূমিকা গৌৰৱ গগৈৰ এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে 140 বছৰীয়া কংগ্ৰেছ দলৰ অৱক্ষয় হৈছে গৌৰৱ গগৈৰ ৰাজত্বত ৰখিবুলৰ পৰামৰ্শত কংগ্ৰেছ শেষ হ'ব নগদ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনে আনিছে বুলি এনেকুৱাকৈ অপপ্ৰচাৰ চলিছে তানজিল হুছেইনক সুৰক্ষা দিবলৈ নগদ ষড়যন্ত্ৰ ৰকিবুল হুছেইনৰ নগদ দ্বিতীয়জন সংখ্যালঘু নেতাক উত্থাপন হ'বলৈ নিদিয়ে ৰকিবুলে কংগ্ৰেছৰ তুচ্ছ তাচ্ছিল্য সহ্য কৰিব নোৱাৰে প্ৰদ্যুৎ বৰদলৈয়ে মহাভাৰতৰ কৰ্ণৰ দৰে অৱস্থা হৈছে প্ৰদ্যুৎ বৰদলৈৰ দৈনিক এপিচিচিৰ নেতাই এতিয়া পদত্যাগ কৰিছে আৰু তৰুণ গগৈৰ দিনত এতিয়াও দৰে ৰাজীৱ ভৱনত জ্বলা নাছিল এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰণ মন্তব্য কৰিছে ভূপেন বৰাই হয় ভূপেন বৰাই যিকেইটা অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব লগতে প্ৰদ্যুৎ বৰদলৈৰ ক্ষোভ ভৰা পত্ৰৰ আৰৰ কথাও ক'লে ভূপেন বৰাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ NDA ত্যাগ কৰি নিজাববীয়াকৈ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে UPPLৰ ফালৰ পৰা 15টা সমষ্টিতে নিজাববীয়াকৈ নিৰ্বাচন খেলিব প্ৰমোদ বড়ো 2026 নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব প্ৰমোদ বড়ো বিজেপিৰ তালিকা ঘোষণাৰ পূৰ্বে তালিকা ঘোষণা কৰিছে UPPLৰ ফালৰ পৰা NDAৰ মিত্ৰ দলৰ সৈতে অংশীদাৰী নহয় UPPL প্ৰথমখন তালিকাত 7 জনৰ নাম ঘোষণা কৰিছে UPPLৰ ফালৰ পৰা 1 নং গোসাইগাঁও শ্ৰী অনিন্দ্ৰ বসুমতাৰী 2 নং দতমা ৰাজু কুমাৰ নাৰ্জাৰী আৰু 3 নং কোকৰাঝাৰ লৰেন্স ইছলাৰাই আৰু 43 নং তামুলপুৰত প্ৰমোদ বড়ো 45 নং থেৰগাঁও নৰসেন বড়ো আৰু 46 নং ওদালগুৰিত দীপেন বড়ো আৰু 20 নং বিজনী কমল সিং নাৰ্জাৰীৰ নাম ঘোষণা কৰা হৈছে NDA ত্যাগ কৰি নিজাববীয়াকৈ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে UPPLৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অগপক দিবলগীয়া প্ৰথম 14টা সমষ্টিৰ চূড়ান্ত বৰপেটা বঙাইগাঁও বজালি হাজো শুৱালকুছি তেজপুৰত কলিয়াবৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বোকাখাত ডিমৰীয়া সোণাই কেৱল এয়াই নহয় আলগাপুৰ আৰু কাটলিচেৰা দক্ষিণ কৰিমগঞ্জ টিয়ক শিৱসাগৰ নাওবৈচা এই 14টা সমষ্টি ৰখা হৈছে প্ৰথম কেটেগৰীত কেৱল এয়াই নহয় এই 14টা সমষ্টিত অপৰাজয়ৰ সম্ভাৱনা আটাইতকৈ বেছি আৰু কেইটা সমষ্টিত আলোচনা চলি আছে বিজেপিয়ে যোৱাবাৰতকৈ অগপক আসন কমকৈ দিয়াৰ সম্ভাৱনা কিন্তু জয় সমষ্টি এইবাৰ বেছি হ'ব বুলি দাবী জনাইছে এইবাৰ 9 জনতকৈ বেছি বিধায়ক জয় হ'ব বুলি ধাৰণা কৰিছে অগপক দিবলগীয়া প্ৰথম 14টা সমষ্টি চূড়ান্ত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ টোল টেক্স দি আপুনি ভাগৰি পৰিছে নেকি টোল টেক্সৰ পৰা বাচিবলৈ আহি গ'ল সোণালী সুযোগ বিজেপিৰ পতাকা থাকিলে টোল টেক্স ফ্ৰী বিজেপিৰ পতাকা থাকিলে টোল টেক্সত দিব নালাগে মাচুল হয় টোল গেটত এতিয়া 1 টকা মাচুল দিব নালাগে যদি বিজেপিৰ পতাকা হাতত আছে বিজেপিৰ কাৰ্যকৰ্তাই দেখুৱালে বিজেপিৰ পাৱাৰ টোল গেটত শক্তি প্ৰদৰ্শন বিজেপি কৰ্মীৰ বিজেপিৰ পতাকা লগাই এনেকুৱাকৈ বিনা দ্বিধাই টোল গেট পাৰ হ'ল বিজেপি কৰ্মী ক'লে এয়া বিজেপিৰ পাৱাৰ টোল টেক্স দি আপুনি ভাগৰি পৰিছে নেকি হয় এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অহা 5 বছৰত একোটা মাটি বাংলাদেশৰ হাতত থাকিবলৈ দিয়া নহ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ এই অসমত কোনো বাংলাদেশীক ৰঙাপিৰা পাৰি দিয়া নহ'ব এইটো বাংলাদেশীৰ বিচৰণ ভূমি হ'বলৈ দিয়া নহ'ব অসমত বুলডোজাৰ লগাই সকলো বাংলাদেশীৰ ঘৰ ভাঙি দিয়া হ'ব অসমৰ ফালে ৰঙা চকু দেখুৱালে কাকো সহ্য কৰা নহ'ব কোনো কাৰণত বাংলাদেশীক ওচৰত আত্মসমৰ্পণ নকৰে অসমে
বাংলাদেশে মুক্ত এখন নতুন অসম কৰি ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম কৰি তোলা হ'ব। দেশৰ গৃহমন্ত্ৰীৰ সন্মুখত জিনজেটাৰ সমাৰোহ বাংলাদেশী সকিয়নি দি পুনৰ কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 5 বছৰত একোটা মাটিও বাংলাদেশীৰ হাতত থাকিবলৈ দিয়া নহ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক্ক্ষণত বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব বাংলাদেশীক। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ হৈ অবৈধ বাংলাদেশীৰ ৰক্ষক, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অমিত শ্বাহে। এয়া মাত্ৰ টেইলৰ পিকচাৰ আমি বাকীহি বুলি মন্তব্য কৰিছে অমিত শ্বাহে। ইয়াৰ বিৰোধিতা কৰা ৰাহুল গান্ধীক হুংকাৰ অমিত শ্বাহৰ। অধিক তীব্ৰ গতিত অসমত হ'ব উচ্ছেদ অভিযান, খানাপাৰাৰ বিশাল সমাৰোহৰ পৰা সকিয়নি অমিত শ্বাহৰ। এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব বাংলাদেশীসকলক, হয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব। গৌৰৱ গগৈৰ সৈতে কোনো হিন্দু নেতাই কাম কৰিব নোৱাৰে। কংগ্ৰেছ এতিয়া মুছলমান সৰ্বোচ্চ দলত পৰিণত হৈছে। স্বাভিমানী হিন্দু নেতাৰ বাবে কংগ্ৰেছত স্থান নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2030 চনৰ ভিতৰত খালী হ'ব কংগ্ৰেছৰ হিন্দু নেতৃত্ব। প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদানৰ সময় 2029। গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে, আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.